এই দৃশ্যসমূহ দেখুৱাইছে সঁচাই এক বিৰল দৃশ্য সকলোৱে প্ৰণিপাত জনাইছে দূৰৰ পৰা চিটিবাছত যিসকল লোক গৈছে সেইসকলেও প্ৰণিপাত জনাইছে আৰু এই মুহূৰ্তত আমি ধ্ৰুৱৰ কাষলৈ যাম ধ্ৰুৱ আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ আপুনি এই মুহূৰ্তত যেটো জোৰদত উপস্থিত আছে যথেষ্ট আজি মানুহৰ খুদ দেখিছোঁ কেৱল আজিৰ দিনটোতে নহয় বিগত কেইদিনতো আমি দৰ্শকক দেখুৱাইছিলোঁ আচলতে মানুহৰ খুদ জনতাৰ নেতা বুলি যাক কোৱা হয় আজিৰ দিনটোত পৰিস্ফুট হৈ পৰিছে সেই ছবিখন ধ্ৰুৱ কৈ যাওক নিশ্চিতভাৱে মুনমি ইয়াৰ আমি প্ৰথমতে পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিম যথেষ্ট এইটো যিটো নামঘৰ এই নামঘৰটোলৈকে তেওঁৰ ইতিমধ্যে নচৰ দেশ লৈ অহা হৈছে আৰু ইতিমধ্যে গীৰ্জাৰ পৰা তেওঁলোক ৰাওনা হৈছে গতিকে যথেষ্ট সংখ্যক লোক ইয়াত ভৰি পৰা পৰিলক্ষিত হৈছে আমি ইয়াৰ পৰিৱেশটো দেখুৱাইছোঁ মোৰ লগত বিমল আছে এইটো নামঘৰত আমি কথা পাতিবলৈ চেষ্টা কৰিম যথেষ্ট লোকে লোকাৰণ্য হৈ পৰিছে যিমান দূৰ চকুৰে দেখে দুইটা চাইডে দুইটা ৰাস্তাৰ দুই কাষে মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ বিমলক যথেষ্ট লোকে লোকাৰণ্য হৈ পৰিছে একেই পৰিৱেশ যেনেধৰণে যি চৰকাৰী বাসভৱন আছিলে তাত যি পৰিৱেশ আছিলে তাৰপিছত গীৰ্জাত এক অভাৱনীয় পৰিৱেশ আৰু ইয়াতো ঠিক তেনেধৰণে অজস্ৰজনৰ খুদ বোৱা পৰিলক্ষিত হৈছে দেখুৱাইছোঁ আমি যিমান দূৰলৈ আৰু ইয়াৰ যিসকল লোক আছে সেই লোকসকলে আচলতে এই যিগৰাকী ৰাজনীতিক নেতা এই ৰাজনীতিক নেতাগৰাকীক আচলতে তেওঁলোকে যি এই শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে এনেধৰণে তেওঁলোক ৰখি থকা পৰিলক্ষিত হৈছে আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম মোৰ লগত আছে যিসকল ইয়াৰ নামঘৰৰ যিসকল আইতাসকল আছে বা যিসকল ব্যক্তি আছে আমি তেওঁলোকৰ সৈতে কিছু কথা পাতিম আমি দেখুৱাবলৈ অনুৰোধ কৰিছোঁ আৰু আমি কথা পাতিবলৈ চেষ্টা কৰিম ধূপ ধূনা নৈবেদ্যৰে তেওঁলোক ৰখি আছে আৰু আমি কথা পাতিম কিছু দেখুৱাইছোঁ আমি পৰিৱেশটো বাইদেউ আপোনালোক ৰৈ আছে এগৰাকী জননেতাৰ মহাপ্ৰয়াণ ঘটিছে আৰু আপোনালোকৰ এই যিটো নামঘৰ এই নামঘৰটোলৈ তেওঁৰ নচৰ দেশ লৈ অহা হৈছে কি ক'ব বিচাৰিব এই মুহূৰ্তত আমাৰ খুব ভাল লাগিছে আমি বিৰাট ভাগ্যৱান আমি নামঘৰৰ ফালৰ পৰা আমাৰ ইয়াত যে আহিব তেখেত আমি ওচৰত যাব পৰা নাই এনেকৈ যে তেখেতক আমি শেষ বিদায় দিম আমাৰ খুবেই ভাল লাগিছে তেখেতৰ কাৰণে আমি যে সুবিধা পাইছোঁ আমাৰ বিৰাট ভাগ্য তেখেতক যে এনেকৈ আমি আদৰিব পাৰিছোঁ শেষ বিদায় দিব পাৰিছোঁ তেখেতে নামঘৰৰ কাৰণে খুব হেৰি কৰিছিল আহিছিলোঁ আমাক কিবা কিবি অনুদান দিছিলোঁ তেখেতে বছৰত এবাৰ হ'লেও আহে আমাৰ নামঘৰত বাইদেউ কি ক'ব বিচাৰিব তেখেতে কৈ গৈছে আৰু উপৰোক্ত বক্তাই নতুনকৈ ক'বলৈ একো নাই তেখেতক অসীমভাৱে আমি শ্ৰদ্ধা জনাবলৈ বাট চাই আছোঁ তেখেত কেতিয়া আহি পাব আমি আশাৰে ৰখি আছোঁ ইমানেই আমি তেখেতৰ প্ৰতি শ্ৰদ্ধা মানে ভাল পাওঁ শেষ বিদায় জনাবলৈ আমি বাট চাই আছোঁ বাইদেউ হয় তেখেতক যে আজি আমি এনেকুৱাখনত শ্ৰদ্ধাঞ্জলি জনাব পাম সেইকাৰণে আমি পৰম সৌভাগ্য বুলি ভাবিছোঁ আমাৰ কাৰণ আমি ব্যক্তিগতভাৱে তেখেতৰ ওচৰত যাব পৰা নাই এই নামঘৰটোৰ জৰিয়তে আমি তেখেতক যে আজি এনেকৈ লগ পাম সেইটো কাৰণে আমি আশাৰে ৰৈ আছোঁ আৰু তেখেতৰ শেষ মুহূৰ্তত আমি শেষ বিদায় দিবলৈ আমি অধীৰ আগ্ৰহেৰে বাট চাই আছোঁ ধন্যবাদ আমি ইয়াৰ পৰিৱেশটো যে যথেষ্ট সকল লোক ইয়াত তেওঁলোক শ্ৰদ্ধাঞ্জলি নিবেদন কৰিবৰ কাৰণে এইদৰে তেওঁলোকে এই নামঘৰৰ প্ৰাংগণত ৰখি থকা পৰিলক্ষিত হৈছে যথেষ্ট সংখ্যক লোক আছে আৰু শ্ৰদ্ধাঞ্জলি তৰুণ গগৈ দেৱলৈ শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি ৰাধা গোবিন্দ বৰুৱা পথ গুৱাহাটী এনেধৰণে তেওঁলোকে লিখিছে ধূপ দীপ নৈবেদ্যৰে এইদৰে তেওঁলোকে হাতত পুষ্প লৈ ৰখি আছে মাত্ৰ কেইটামান মুহূৰ্তৰ পাছতে তেওঁৰ নচৰ দেশ ইতিমধ্যে লৈ অহা হৈছে আৰু আমি পুৱাৰে পৰা টাইমেটৰ দৰ্শকসকলক আমি দৃশ্যসমূহ দেখুৱাই আহিছিলোঁ আৰু পুনৰবাৰ আমি ইয়াৰ যিটো সামগ্ৰিক পৰিৱেশ সেই পৰিৱেশটো আমি দেখুৱাবলৈ চেষ্টা কৰিম এবাৰ পথৰ দুয়োকাষে কেৱল অজস্ৰ জনতাৰ ভিৰ দেখিবলৈ পোৱা গৈছে সকলোৱে এইগৰাকী দক্ষ ৰাজনীতিবিদক এবাৰ শেষ শ্ৰদ্ধা নিবেদন কৰিবৰ বাবে বা শেষ শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে এনেধৰণে তেওঁলোকে ইয়াত ৰখি থকা পৰিলক্ষিত দাদা আপোনাৰ ওচৰলৈ আহিছোঁ এক বিশেষ পদক্ষেপ ইয়াত গ্ৰহণ কৰিছে শেষ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিবৰ কাৰণে আজি তেখেতৰ বাবে শ্ৰদ্ধাঞ্জলি ইয়াতে আমাৰ এই নামঘৰটোত তেখেতে সদায় আহিছিলে আৰু এটা শুভ পৰম্পৰা আৰম্ভ হৈছে গীৰ্জাৰ পিছত নামঘৰৰ পিছত মন্দিৰ মছজিদ মই ভাবোঁ আজিৰ এই যিটো পদক্ষেপ এই পদক্ষেপে আমাৰ যিটো 600 বছৰে যিটো আমাৰ শংকৰদেৱৰ সেই কৃষ্টি সংস্কৃতি তাক আকৌ সকলো জাতি ধৰ্মকে একগোট হ'বৰ কাৰণে আজি অনুপ্ৰাণিত কৰিব আৰু তেখেতৰ আত্মা সদগতি পাওক আৰু তেখেতৰ আত্মাৰ সদগতিৰ লগতে জাতিটোৰো যাতে একগোট হ'বৰ কাৰণে যি আজি সুবিধা দিছে জাতিটো যাতে একগোট হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি দেখুৱাইছোঁ দাদা আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব বিচাৰিব এই বিৰল মুহূৰ্তত এই বিৰল মুহূৰ্তত আমি এটা কথাই ক'ব বিচাৰিম যিজন দক্ষ ৰাজনীতিবিদে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীক এক কৰি
আৰু লগতে বিভিন্ন ধৰ্মীয় লোকক এক কৰি এখন বৰ অসম গঠন কৰিবলৈ চেষ্টা কৰিছিল আৰু কলা ডাৱৰ আঁতৰাই আমাৰ শান্তিৰ বতৰা আনিবলৈ সক্ষম হৈছিল। সেইজন মহান ৰাজনীতিবিদক শেষ বিদায় দিবৰ কাৰণে আপোনালোকে দেখিছে কেনেকুৱাকৈ মানুহ ভিৰ হৈছে, বিভিন্ন ঠাইৰ পৰা আহি ইয়াতে গোট খাইছে, আমিও গোট খাইছোঁ তেখেতক শেষ শ্ৰদ্ধা দিবৰ কাৰণে। আপোনাৰ ওচৰলৈ আহিছোঁ, দেখিছে ধুনীয়াকৈ শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে এইদৰে আপুনি হাতত ফুলৰ থোপা লৈ পেলাই ৰখি থকা হৈছে। লিখিছে যে তৰুণ গগৈদেৱলৈ শ্ৰদ্ধাঞ্জলি, শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি কেন্দ্ৰ। প্ৰথমতে গীৰ্জা নিলে, তাৰপিছত নামঘৰ আৰু ইয়াৰ পিছতে মছজিদ, তাৰপিছত মন্দিৰ আৰু তাৰপিছত তেওঁৰ পঞ্চভূতত বিলীন হ'ব। তেখেতে যিহেতু মানে মন্দিৰ, মছজিদ, গুৰুদ্বাৰা এইবোৰত তেখেতে ঘূৰিছিলে ইলেকশ্যনৰ সময়ত। আমাৰ এইটোত প্ৰায় তেখেতে আহে, আমি তেখেতৰ নিজৰ তেখেতে নামঘৰ বুলিয়ে ইয়ালৈকে আহে পাৰিলে। আৰু লগতে মই ব্যক্তিগতভাৱে তেখেতক পাইছিলোঁ আৰু যিদিনাখন তেখেতৰ এই খবৰটো পালোঁ তেখেত আমাৰ মাজত নাই, সেইদিনাখন যথেষ্ট মই মৰ্মাহত হৈছোঁ এইকাৰণে যে মানে তেখেত আমাৰ অভিভাৱক হিচাপে তেখেতে বহুতো পৰামৰ্শ দিছিলে। নিজৰ মানে পিতৃ এজন ঢুকুৱা যেন মানে লাগিলে আৰু সেইদিনাখনৰ পৰা মই এটা আৱেগিক হৈ আছোঁ আৰু আজি মই তেখেতক এটা মানে শেষ শ্ৰদ্ধাঞ্জলি দিবৰ কাৰণে মই আজি তেখেতৰ কাৰণে বাট চাই আছোঁ। দাদা আপোনাৰ ওচৰলৈ আহিছোঁ, এইটো নামঘৰলৈ তেওঁ বহুবাৰ আহিছে বুলি কৈছে। হয়, তেওঁ প্ৰথমতে গীৰ্জালৈ নিয়া হ'ল, তাৰপিছত নামঘৰ, তাৰপিছত মছজিদ, মন্দিৰ আৰু তাৰপিছত পঞ্চভূতত তেখেতক বিলীন হ'ব। হয়, তেওঁ আমাৰ নামঘৰৰ লগত জড়িত হৈ আছে। তেওঁ 3বাৰকৈ আহিছে, 2011 চনতো আহিছিলে যে জিকিছিলে, তেওঁ সপৰিয়ালে আহিছিলে। তাৰপিছত 2006 চনতো আহিছিলে, 16তো আহিছে। তেখেতৰ গা বেয়া আছে তথাপিও আহিছে, আহি পেলাই বহিছে। গৌৰৱো আহিছিলে, লগতে পত্নী আৰু তেওঁৰ জীয়েকো আহিছিলে। আৰু তেওঁ আমাৰ নামঘৰৰ লগত আৰু আমাৰ আইসকলৰ লগত সদায় জড়িত হৈ আছে, সদায় সুধিছিলে আমাৰ নামঘৰৰ বিষয়ে কেনেকুৱা আছিলে। আমি গৈছিলোঁ, তেখেত আগ্ৰহ হৈছিলে আৰু তেখেতক আমি যেতিয়া হেৰুৱাব লাগে, আমি কোনো অসমৰ লগত আমাৰো বৰ দুখ। সদায় তেখেতৰ নিচিনা মহান মানুহ এজন আমি কেতিয়াও নাপাওঁ। তেওঁ মৰমীয়াল আছিলে আৰু সকলোকে সমান চকুৰে চাইছিলে, বয়সস্থ হওক, আমিও ডেকা চাম। আমি সেইকাৰণে তেওঁলোকে কৈছিলে, আমি যেতিয়া নামঘৰ ছেক্ৰেটেৰী হৈছিলোঁ, মই খুব ভাল পাইছিলে, কৈছিলে খুব ভাল লাগিছে, ডেকা ল'ৰাবোৰ ওলাই আহিব লাগে, এনকাৰেজ কৰিছিলে। আজি আমাৰ এটা কাৰণে ভাল লাগিছে কি তেখেতে শেষ মুহূৰ্ত, শেষ যাত্ৰাটো আমাৰ নামঘৰৰ পৰাই কৰিছে। নামঘৰ হৈছে গোটেই অসমবাসী হৈ আমি ধন্যবাদ জনাইছোঁ তেখেতৰ পৰিয়ালক আৰু সমবেদনা যাপন কৰিছোঁ আমাৰ সমূহ আইসকলৰ পৰা। আৰু কাৰণ জ্যেষ্ঠসকল ওলাই আহিছিলে এই মহামাৰী কৰোণা কালত, কোনো আহিবলৈ ভয় কৰে, পিছে আজি দেখিছে সকলো আইসকল, জ্যেষ্ঠসকলো ওলাই আহিছে তেওঁক সন্মান জনাবলৈ। আৰু কাৰণ তেওঁৰ ওপৰত আগ্ৰহটো আছে, তেওঁ মৰম আছিলে, তেওঁ সদায় সকলোকে একেধৰণৰ আছিলে। আমি সদায় এইটো পাহৰিব নোৱাৰোঁ তেখেতৰ এজন মহান ব্যক্তি আছিলে আৰু আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। সেইকাৰণে আজি আমি এইটো পূৰণ কৰিব পাৰিলোঁ, সঁচাই ভাল লাগিছে। তেখেতক আমি শেষ শ্ৰদ্ধা জনাব পাৰি। ধন্যবাদ। তেখেতৰ যিটো ব্যক্তিত্ব, সেই ব্যক্তিত্বক লৈ পেলাই কি ক'ব আপুনি? তেখেত ব্যক্তিজন খুব চিম্পুল আছিলে, খুব উদাৰ আছিলে সকলো। আৰু তেওঁ যদি কিবা ভাল বুলি ক'লে, তেওঁ যদি হয় ভাল বুলি তেওঁ কামটো কৰিছিলে, যদি বেয়া বুলি কয় চিধা কৈছিলে যে এইটো বেয়া, এইটো নকৰিবা বা এইটো কৰিব নাপায়। আৰু যিটো ভাল তেওঁ যদি কনভিন্স কৰিব পাৰোঁ, তেওঁ সদায় কৰিছিলে আৰু উৎসাহ দিছিলে যে কৰি যোৱা, কিয় নোৱাৰিবা, ডেকা ল'ৰাবোৰে ওলাই আহিব লাগে। আমিও যেতিয়া কৰিছিলোঁ, আমি তেওঁক ডেকা ল'ৰাবিলাক ওলাই আহিছিলে, সকলোকে আগুৱাই দিবলৈ তেওঁ চেষ্টা কৰিছিলে। আৰু তেওঁ ফূৰ্তি ফাৰ্তাও কৰিছিলে, তেওঁ আমাৰ লগত কেতিয়াবা হাঁহি মাতি বেয়া কৰিছিলে। মই কেইবাবাৰো তেওঁ ঘৰলৈ গৈছোঁ, কন্যাদুৱাৰতো গৈছিলোঁ। তেওঁ এজন সঁচাকৈ তেখেতক হেৰুৱাই পেলাই আমি নিজে পিতৃস্বৰূপ এজন আদৰ্শ ব্যক্তি এজন হেৰালোঁ। আৰু অকল তেওঁ এটা পলিচি নহয়, সকলোকে সমানে হৈছিলে। প্ৰত্যেক কংগ্ৰেছেই নহয়, তেওঁ সকলো পলিটিকেল মানুহ সকলোকে ৰেচপেক্ট কৰিছিলে, সকলো তেওঁৰ কাৰণে একেই আছিলে। তেওঁ কোনো ভেদভাৱ কৰা নাছিলে। যোন কৈছিলে তেওঁ এজন চিফ মিনিষ্টাৰ হিচাপে সকলোকে তেওঁ মাতিছিলে। তেওঁ সামাজিক মানুহে হওক বা কালচাৰেল হওক বা আমাৰ অন্য ৰাজনৈতিক নেতাও হওক, সকলোকে তেওঁ মৰম কৰিছিলে আৰু সকলোকে তেওঁ কৰিছিলে। আমি জানাত যেতিয়া সমানৰ সোণোৱাল ডাঙৰীয়া যেতিয়া চিফ মিনিষ্টাৰ তেখেতৰ ওচৰলৈ গৈছিলে, তেখেতকো ভালকৈ কথা পাতিব উৎসাহ কৰিছে, মই তোমাৰ লগত আছোঁ, তুমি চিন্তা নকৰিবা। আমি তেখেতৰ পৰা শুনিব পাইছিলোঁ, ভাল লাগিছে। তেনেকুৱা এজন আদৰ্শ ব্যক্তি এজন গুচি গ'ল, আমাৰ পৰা হেৰুৱাই গুচি গ'ল, সঁচাকৈ বৰ দুখ লগা কথা। পিছে আমি সদায় তেখেতৰ আদৰ্শ আমি লৈ পেলাই চলিব লাগিব, সকলোৱে। ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ক'লে যে যথেষ্টকেইটা তেওঁ মন্তব্য কৰিছে। আমি ইয়াৰ পুনৰবাৰ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিম। যিমানেই ক্ষণ চাপি আহিছে নামঘৰটোত পোৱাৰ, আৰু সিমানেই যেন জনতাৰ উৎকণ্ঠা বেছি বৃদ্ধি পাইছে। ৰাজপথৰ দুই কাষে কেৱল জনতাৰ ইয়াৰ যি জনসমুদ্ৰ, সেই জনসমুদ্ৰত যেন পৰিণত হৈছে। গীৰ্জাৰ পৰিৱেশটো আমি দেখুৱালোঁ, মোৰ সতীৰ্থ সাংবাদিক স্মিতাই তাৰ পৰিৱেশ দেখুৱালে। আৰু বৰ্তমান আমি ইয়াৰ পৰিৱেশটো দেখুৱাইছোঁ। এক অভাৱনীয় যিগৰাকী দক্ষ ৰাজনীতিবিদ বা যিগৰাকী সহজ সৰল ব্যক্তিত্বৰ বহু গুণৰ অধিকাৰী, সেইগৰাকী ব্যক্তিক হেৰুৱাই সকলো এনেধৰণে মৰ্মাহত হৈ পৰিছে। আৰু আই মাতৃসকল আছে, মই পুনৰবাৰ কৈছোঁ যে আই মাতৃসকলে এইদৰে ধূপ দীপ নৈবেদ্যৰে হাতত এমুঠি ফুল লৈ তেওঁলোকে
সেই যিগৰাকী ব্যক্তি সেই ব্যক্তিগৰাকীক শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে তেওঁলোকে এনেধৰণে অপেক্ষা কৰি আছে গতিকে বেছি সময় নাই আৰু ইয়াৰ পৰিৱেশটো আমি দেখুৱালোঁ যে এনেধৰণে যথেষ্ট সংখ্যক যি তেওঁৰ গুণমুগ্ধ বা তেওঁক যিসকল লোকে ভাল পাইছিলে আৰু কৈছে যে এবাৰ যিগৰাকী ব্যক্তিয়ে তেওঁৰ সান্নিধ্য লাভ কৰিছিল তাৰপিছত সেই ব্যক্তিগৰাকীয়ে কেতিয়াও তেওঁক বেয়া বুলি ক'ব পৰা নাছিল ৰাজনীতিৰ ক্ষেত্ৰতে হওক সমাজনীতিৰ ক্ষেত্ৰতে হওক অৰ্থনীতিৰ ক্ষেত্ৰতে হওক অসমৰ সমাজ ব্যৱস্থাৰ ক্ষেত্ৰতে হওক তেওঁ যথেষ্টখিনি অৰিহণা যোগাই থৈ গৈছে আৰু সেইগৰাকী মহা ব্যক্তিৰ মহাপ্ৰয়াণত আজি এনেধৰণে অশ্ৰুসিক্ত নয়নেৰে শেষ শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে ইয়াত এই অজস্ৰজন লোক ইয়াত সমবেত হৈছে আৰু ইয়াৰ পিছত আমি কৈছোঁৱে যে কিছু মুহূৰ্তৰ পিছতে তেওঁ এই যি নামঘৰ আছে এই নামঘৰত উপস্থিত হ'বহি আৰু ৰাস্তাৰ দুয়ো কাষে ইতিমধ্যে তেওঁৰ যি নশ্বৰ দেশত শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে যথেষ্ট সংখ্যক লোকে ভিৰ কৰা পৰিলক্ষিত হৈছে আমি ৰাস্তাৰ দুই কাষৰ দৃশ্যটো দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু এনেধৰণে যথেষ্ট সংখ্যক লোকে বা এগৰাকী সহজ সৰল ব্যক্তিত্বৰ অধিকাৰী যিগৰাকী ব্যক্তিৰ মৃত্যুত আজি সমগ্ৰ অসম শোকস্তব্ধ হৈ পৰিছে সকলোৱে মৰ্মাহত হৈ পৰিছে সেইগৰাকী ব্যক্তিক হেৰুৱাই আৰু এনেকুৱা এগৰাকী ব্যক্তিক শেষ শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে অন্তিম শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে এইদৰে ইয়াত অজস্ৰজনে ভিৰ কৰা পৰিলক্ষিত হৈছে মুনমি নিশ্চয়কৈ ধ্ৰুৱ আপুনি অতি সুন্দৰকৈ সামগ্ৰিক পৰিৱেশটো আমাক দেখুৱাই আছে আমি দেখুৱাই আছোঁ আপোনাৰ জৰিয়তে জুৰোডৰ সেই দৃশ্যাংশ কেমেৰাই দেখুৱাই আছে প্ৰতিটো দৃশ্য যিহেতু আজিৰ দিনটোত আচলতে মানুহৰ সুত কেনেদৰে বৈছে মহানগৰীৰ পৰিৱেশ যদি আপুনি আজিৰ দিনটোত চায় কেতিয়াও পৃথক নহয় আচলতে বিগত কেইদিনতো দেখা গৈছিল সেই একেই পৰিৱেশ যথেষ্ট ভিৰ লাগিছে আৰু মানুহৰ সুত দেখি আচলতে অনুমান কৰিব পাৰি সেইগৰাকী প্ৰিয় নেতাৰ প্ৰতি আচলতে কিমান শ্ৰদ্ধা আছে অসমৰ ৰাইজৰ ইতিমধ্যে বাহন আগুৱাই গৈছে স্মিতা আছে বাহনৰ লগত স্বৰ্গ ৰথখন যেটো আগুৱাই আহি আছে জুৰোডৰ সেই নামঘৰত প্ৰণিপাত জনোৱা হ'ব আই মাতৃসকল ইতিমধ্যে সাজু হৈছে কেৱল জনতাৰ সুত বৈছে আৰু ইতিমধ্যে দেখা পোৱা গৈছে যে যিমান দূৰ চকুৰে দেখে সিমান দূৰ কেৱল সকলো ধৰণৰ ৰাইজ ইয়াত ওলাই আহিছে এইগৰাকী মহান নেতাৰ মহাপ্ৰয়াণত অকণমান শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে এইদৰে তেওঁলোকে ওলাই অহা পৰিলক্ষিত হৈছে গীৰ্জাতো সেই একে পৰিৱেশ দেখিবলৈ পোৱা গৈছে আৰু এতিয়া বৰ্তমান আমি AIDCৰ যিটো শ্ৰীমন্ত শংকৰদেৱ ভৱন প্ৰেক্ষাগৃহ আছে বা যিটো নামঘৰ সেই নামঘৰৰ সন্মুখৰ পৰিৱেশটো দেখুৱাইছোঁ আই মাতৃসকল সাজু হৈ আছে ইয়াৰ যিসকল বাপ সমস্ত সেইসকল সাজু হৈ আছে আৰু যথেষ্ট সংখ্যক মহানগৰীৰ বিভিন্ন প্ৰান্তৰ ৰাইজ আহি ইয়াত উপস্থিত হোৱা পৰিলক্ষিত হৈছে অন্তিম শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে আৰু ইয়াৰ পিছতেই তেওঁক পুনৰ লৈ যোৱা হ'ব যিটো বুঢ়া মছজিদ আছে আমবাৰীৰ সেই বুঢ়া মছজিদলৈ লৈ যোৱা হ'ব আৰু এক অভাৱনীয় ভিৰ দেখিবলৈ পোৱা গৈছে যেনিয়ে চাওঁ তেনিয়েই কেৱল জনতাৰ উৎসুকতা আৰু সকলোৱে এইগৰাকী পুৰুধা ব্যক্তিক হেৰুৱাই তেওঁলোক মৰ্মাহত হৈ পৰিছে আজি 3 দিন তেওঁৰ যি নশ্বৰ দেশ সেই নশ্বৰ দেশত অজস্ৰজনে শ্ৰদ্ধাঞ্জলি নিবেদন কৰা পৰিলক্ষিত হৈছে কালি কলাক্ষেত্ৰত যি পৰিৱেশ দেখিবলৈ পোৱা গৈছে যে অসমৰ ওচৰ চুবুৰীয়া যিখন ৰাজ্য সেই ৰাজ্যসমূহৰ যিসমূহ ৰাজনৈতিক দলৰ নেতা তেওঁলোক আহি ইয়াত উপস্থিত হোৱা পৰিলক্ষিত হৈছে কেৱল এইগৰাকী ব্যক্তিৰ যি ব্যক্তিত্ব সেই ব্যক্তিত্বক লৈ সকলো আচলতে শুকত ভাগি পৰা পৰিলক্ষিত হৈছে সহজ সৰল ব্যক্তিত্ব সহজ মনৰ অধিকাৰী সকলোকে সমান চকুৰে চোৱা এগৰাকী ব্যক্তি আজি আমাৰ মাজত নাই গতিকে এইগৰাকী ব্যক্তিক হেৰুৱাই সমগ্ৰ অসমবাসী বা সমগ্ৰ ৰাজ্যবাসী আজি শোকস্তব্ধ হৈ পৰিছে বুলি ক'ব পাৰি নিশ্চয়কৈ আপুনি যিহেতু আমাক সামগ্ৰিক দৃশ্যাৱলীসমূহ দেখুৱাই আছে ধ্ৰুৱ অতি শোকাকুল পৰিৱেশ আজিৰ দিনটোত তেওঁ সাধাৰণভাৱে আচলতে সকলোৰে বাবে অসাধাৰণ হৈ পৰিছে আজিৰ দিনটোত চিৰ বিদায় জনোৱাৰ এই আৱেগিক মুহূৰ্ত সঁচাই কৰোন আমি পূৰ্বতে উল্লেখ কৰিছোঁ তেওঁৰ টকা আছিল ক্ষমতা আছিল যাওঁ বুলি ক'লে তেওঁ বাহিৰত গৈ চিকিৎসা কৰিব পাৰিলে হয় কিন্তু এখন চৰকাৰী চিকিৎসালয়তেই শেষ নিশ্বাস তেওঁ ত্যাগ কৰিলে সেয়াও এক নিদৰ্শন এক আদৰ্শ আন এটা প্ৰসংগলৈ যদি আমি আহোঁ শেষকৃত্যৰ কথা সাধাৰণ ব্যক্তিক যেনেদৰে নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন কৰে তেওঁকো এনেদৰেই শেষকৃত্য সম্পন্ন কৰিব নৱগ্ৰহ শ্মশানতেই কাৰণে সদায় ভাল লাগে আৰু আজি তেওঁ এই বিদায়খনত শ্ৰদ্ধাৰে সোঁৱৰিছোঁ যাতে তেওঁ আত্মাই চিৰশান্তি লাভ কৰক আৰু তেওঁ যি সৰল বক্তৃতা সেয়া মানে সদায় অন্তৰত মানে কথাখিনি শুনিলে কিবা ভাল লাগি যায় তেওঁ ৰসিকতাপূৰ্ণ কথা বা তেওঁ যি আমি জনসাধাৰণ হিচাপে তেওঁক সদায় ভাল লাগিছিলে এইটো কি ক'ব বিচাৰিব অসমৰ মুখ্যমন্ত্ৰী বুলিলে তেওঁ মানে আজিৰ দিনৰ ল'ৰা ছোৱালীবোৰক তৰুণ গগৈ বুলিয়ে কয় সেই বুলিয়ে চবেই বিখ্যাত এতিয়া মানে এনেকৈ হৈছে ন তেওঁ মানে নামটো যাতে সদায় জিলিকা তেওঁ হাঁহিটো যাতে চকুৰ আগত আমাৰ ভাঙি থাকে বাইদেউ কি ক'ব বিচাৰিব ক'ৰ পৰা আহিছে তৰুণ গগৈক ভাল লগা এটা কথা কওকচোন আপুনি তৰুণ গগৈক কিয় ভাল লাগে
তেখেতৰ অনাবৰত হাঁহি থাকে, এইটো কাৰণে ভাল লাগে। আৰু খুব সহজ সৰল, চিম্পুল মানে টু মাছ চিম্পুল, সেইটো কাৰণে ভাল লাগে। আৰু আপুনি আৰুতো মুখ্যমন্ত্ৰী দেখিছিলে তাৰ আগতেও, কিন্তু মানে তেখেতৰ দৰে ৰসাল পোৱা নাছিলোঁ আৰু তেনেকৈ, আৰু সেইখিনিয়েই জ্ঞাপন কৰিছোঁ। আৰু আমি যথেষ্ট লোকে ইয়াত ভিৰ কৰা হৈছে। বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ, তৰুণ গগৈক ভাল লগা এটা কথা কওকচোন আপুনি। তেওঁ সদায় হাঁহি থকা মতে দেখোঁ, চব কথাতে হাঁহিয়ে চব কথা চল্ভ কৰাৰ লেখীয়া লাগে, সেইকাৰণে ভাল লাগে। আৰু আজি শ্ৰদ্ধাঞ্জলি জনাব আহিছে। হয়, শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আমি দেখুৱাম, কথা পাতিম, যিমান দূৰ আমি দেখুৱাইছোঁ। বাইদেউ, তৰুণ গগৈক আপুনি পাইছে, কি ক'ব বিচাৰিব তেওঁৰ মৃত্যুত? চাবলৈ মন আছিলে, আজি চাবলৈ যদি পাওঁ সেইকাৰণে আশাতে ৰৈ আছোঁ। আৰু অকণমান তৰুণ গগৈক ভাল লগা এটা কাৰণ কওকচোন। তেওঁ মানে বহুত ভাল, দেশৰ কাৰণে বহুত ভাল কাম কৰিছে, আৰু সেইকাৰণে মানে বহুত ভাল পাওঁ। আৰু এটা কথা দেখুৱাইছোঁ আমি যে যথেষ্ট লোকে ভিৰ কৰা পৰিলক্ষিত হৈছে, বিভিন্নজন লোক ইয়াত ওলাই আহিছে। আৰু তেওঁলোকে কৈছে যে তেওঁৰ যি সহজ সৰল ব্যক্তিত্ব, সহজ মনৰ অধিকাৰী, সেইগৰাকী ব্যক্তিৰ মৃত্যুত আজি এনেধৰণে যি জনতাৰ সোঁত বোৱা পৰিলক্ষিত হৈছে। তেওঁৰ যিটো হাঁহি, সেই হাঁহিটোৰ বাবেই বিভিন্নজন লোক ওলাই অহা পৰিলক্ষিত হৈছে। আমি কিছু কথা পাতিম, আৰু যথেষ্ট সংখ্যক বিভিন্ন প্ৰান্তত আমি গীৰ্জাৰো পৰিৱেশ দেখুৱালোঁ, গীৰ্জাটো সেই একেই পৰিৱেশ, যথেষ্ট লোকে ভিৰ কৰা পৰিলক্ষিত হৈছে। বাইদেউ, আপোনাৰ ওচৰলৈ আহিছোঁ, তৰুণ গগৈক চিনি পায়, তৰুণ গগৈক ভাল লগা এটা কথা কওকচোন। তো খুবেই ভাল লাগে কথা, আৰু বহুত ভাল পাইছিলোঁ আমি তেখেত, ভাল লাগে। তেওঁৰ হাঁহিটো খুব ভাল লাগে, তেওঁৰ কথাবিলাক ভাল লাগে, যিটো কয় চিধা কয়, ভাল লাগিছিলে। তেনেকুৱা এজন ৰাজনীতিবিদ আৰু ভৱিষ্যতে পাম বুলি আশা কৰিব পাৰেনে? আশা নকৰোঁ, নাপাম। বাইদেউ, কি ক'ব বিচাৰিব? খুব সৰল তেখেত, গতিকে তেখেতৰ মৃত্যুত আমি সঁচাকৈ মৰ্মাহত। আৰু এজন অসমৰ সন্তান হিচাপে অসমৰ কাৰণে তেওঁ যিখিনি সেৱা আগবঢ়ালে তাক আমি কোনেও পাহৰিব নোৱাৰোঁ, আৰু তেখেতক সেই এবাৰ দেখা কৰিবলৈ আহিছোঁ। ধন্যবাদ। বাইদেউ, অকণমান। তেওঁ এজন মহান ৰাজনীতিবিদ, আৰু খুব মৰমৰ, হাঁহিটোৱে মানে ভাল লাগে, আৰু তেখেতৰ মানে হেৰিটো সেইখিনিয়ে। আৰু দাদা, আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব বিচাৰিব তৰুণ গগৈক লৈ? কি ক'ম, বৰ দুখৰ বিষয়। তেওঁৰ নিচিনা এজন যে অসমৰ সুসন্তান আছিলে, আমি গমেই নাপাইছিলোঁ। এতিয়াহে গম পাইছোঁ তেওঁ যে কি আছিলে। তেনেকুৱা ব্যক্তি অসমত পুনৰ নোলাব যেনে আমি ভাৱ কৰিছোঁ। এতিয়া খুবেই দুখ লাগি আছে, কি বুলি প্ৰকাশ কৰিম, ক'ব লগা ভাষাই নাই আমাৰ, কি বুলি ক'ম। জ্ঞাপন কৰিছোঁ, আৰু আমি দেখুৱাইছোঁ যে যথেষ্টজনে ইয়াত ভিৰ কৰিছে। যিমান দূৰ আমি যদি দেখুৱাবলৈ চেষ্টা কৰোঁ, যিমান দূৰ দেখুৱাইছোঁ, ৰাজপথৰ দুয়োকাষে কেৱল জনতাৰ ভিৰ বোৱা, জনতাৰ ইয়াত সোঁত বোৱা পৰিলক্ষিত হৈছে। সমগ্ৰ দিনটো আজি তেওঁৰ যি অন্তিম যাত্ৰা, কোনোদিন ঘূৰি নহাৰ বাটেৰে তেওঁ গুচি গৈছে। আৰু যি যাবৰ সময়ত তেওঁৰ যিটো আশা আছিলে, সেই আশাটো তেওঁৰ পৰিয়ালৰ লোক বা তেওঁৰ দলৰ যিসকল লোক আছে, তেওঁলোকে সেই আশাটো পূৰণ কৰিব বিচাৰিছে। জাতি ধৰ্ম ভেদভাৱ সকলো আঁতৰাই তেওঁ মন্দিৰ, মছজিদ, গীৰ্জা সকলোতে তেওঁৰ শেষ যি যাত্ৰা, সেই শেষ যাত্ৰাত শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে তেওঁলোকে পৰিয়ালৰ লোকে বা তেওঁৰ এটা আশা আছিল, গতিকে সেই আশাটো পূৰণ কৰিবৰ কাৰণে এনেধৰণে তেওঁলোকে ব্যৱস্থা কৰিছে, শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ ব্যৱস্থা কৰিছে। আৰু কালিও কলাক্ষেত্ৰত দেখুওৱা পোৱা গৈছিল যে VIPৰ পৰা সাধাৰণ জনতালৈ সকলোৱে তেওঁক শ্ৰদ্ধা নিবেদন কৰিব পাৰিছিল। আৰু কিছু সময় মাত্ৰ আমি অপেক্ষা কৰিব লাগিব, যিমানে সময় চমু চাপি আহিছে সিমানেই যেন ইয়াত জনতাৰ ভিৰ বেছিকৈ দেখিবলৈ পোৱা গৈছে। ৰাজপথ, পদপথ দুয়োটাতে কেৱল জনতাৰ যি সোঁত, সেই সোঁত ভিৰ কৰা পৰিলক্ষিত হৈছে। মুনমি, মই পুনৰবাৰ কৈছোঁ যে সেইগৰাকী যি ব্যক্তি, সেই সহজ সৰল ব্যক্তিত্বৰ অধিকাৰী হোৱাৰ বাবে হয়তো আজি জনতাৰ এনেধৰণৰ তেওঁৰ সোঁত বোৱা পৰিলক্ষিত হৈছে বুলি ক'ব পাৰি। আৰু সকলোৱে কৈছে তেওঁৰ ব্যক্তিত্বই তেওঁৰ সেই পৰিচয় আছিল, তেওঁৰ মুখৰ মিচিকীয়া হাঁহিটোৱেই সকলোকে মন আকৰ্ষণ কৰিব পাৰিছিল। আৰু আজি সেইগৰাকী ব্যক্তিক হেৰুৱাই মৰ্মাহত হৈ পৰিছে ৰাজ্যবাসী, আৰু শোকস্তব্ধ হৈ পৰিছে বুলি ক'ব পাৰি। মুনমি, নিশ্চয়কৈ ধ্ৰুৱ, অতি সুন্দৰ পৰিৱেশ আপুনি আমাক দেখুৱাই আছে, যিহেতু এটা বিৰল মুহূৰ্ত আজিৰ দিনটোত সকলোৰে বাবে স্মৃতি হৈ ৰ'ব। এগৰাকী পুৰুধা ব্যক্তিক অসমবাসী ৰাইজে হেৰুৱাইছে, এগৰাকী মহানায়কৰ মহাপ্ৰস্থান আচলতে আজি সকলোৱে শেষ বিদায় জনাবৰ বাবে এইদৰে উবুৰি খাই পৰিছে। জনতাৰ সোঁত বৈছে মহানগৰী, যেনিয়ে যায় তেনিয়ে কেৱল মানুহৰ সোঁত। জোৰদত এতিয়া পদপথৰ দুয়োকাষে কেৱল মানুহৰ ভিৰ। সকলোৱে অপেক্ষা কৰি আছে সেই বিৰল মুহূৰ্তটো চাবৰ বাবে, আৰু তেখেতলৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ বাবে এইদৰে যথেষ্ট ভিৰ কৰা দেখা গৈছে। যিটো আচলতে জোৰদৰ আমি নামঘৰ দেখুৱাই আছোঁ, এই নামঘৰলৈ তেওঁ বছৰত এবাৰকৈ হ'লেও আহিছিল, আই মাতৃসকলৰ লগত বহু কথা পাতিছিল। এই নামঘৰৰ কাৰণে তেওঁ বহুখিনি অনুদান দি গৈছিল। আজি সঁচাই
সেইসকল আই মাতৃয়ে বহু দুখ কৰিছে লগতে তেওঁলোকে সৌভাগ্যৱান বুলি উল্লেখ কৰিছে যে এই নামঘৰত প্ৰণিপাত জনাই যাব অন্ত্যেষ্টিক্ৰিয়াৰ পূৰ্বে পৰম সৌভাগ্যৱান বুলি তেওঁলোকে উল্লেখ কৰিছে আৰু আই মাতৃসকলে ইতিমধ্যে সাজু হৈছে তেওঁক সেৱা জনাবলৈ শ্ৰদ্ধা জনাবৰ বাবে হাঁহি যাৰ আচলতে পৰিচয় ব্যক্তিত্বই আছিল আচলতে তেওঁৰ সুকীয়া অন্যান্য ৰাজনীতিবিদসকলতকৈ তেওঁ কিছু পৃথক আৰু আমি দৰ্শকসকলক দেখুৱাই আছোঁ সেই দৃশ্যাৱলী সমান্তৰালকৈ দেখুৱাই আছোঁ নৱগ্ৰহৰ দৃশ্যাৱলী নৱগ্ৰহটো আজি কটকটীয়া নিৰাপত্তা বেহু গঢ়ি তোলা হৈছে দুটা দৃশ্য আমি দৰ্শকক দেখুৱাই আছোঁ নৱগ্ৰহ শ্মশান ইতিমধ্যে সাজু কৰি ৰখা হৈছে কিছু সময়ৰ পাছতে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ'ব আৰু ৰাষ্ট্ৰীয় মৰ্যাদাৰে যিহেতু শেষকৃত্য সম্পন্ন হ'ব তাতো যথেষ্ট লোকৰ সমাগম হৈছে যেহেতু 1000 লোকক আজি সোমাবলৈ দিয়া হ'ব নৱগ্ৰহ শ্মশানৰ ভিতৰত বাহিৰত যথেষ্ট লোকৰ ভিৰ হ'ব যাৰ বাবে আজি অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰতিটো দৃশ্য চাবৰ বাবে LED স্ক্ৰীনৰ ব্যৱস্থা কৰিছে কালী মন্দিৰ প্ৰাংগণত আমি দৃশ্যাংশ দেখুৱাই আছোঁ ইতিমধ্যেই যাৱতীয় কাম কাজ সম্পূৰ্ণ কৰি তুলিছে প্ৰশাসনে কটকটীয়া নিৰাপত্তা বেহু প্ৰতিটো দৃশ্যৱলী আমি দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছোঁ এই ব্যক্তিত্বই তেওঁৰ মানে চবকে আপ্লুত কৰিছিল আৰু তেওঁৰ সুশাসনে মানুহক তেওঁক জনতাৰ মাজত জনপ্ৰিয়তাৰ শিখৰত লৈ গৈছিল আৰু তেখেতৰ এই হাঁহিটোৱে চিৰযুগমীয়া হৈ ৰ'ব আমাৰ সমাজত আৰু তেওঁৰ ৰাজনৈতিক বিচক্ষণতা সকলোকে মোহিত কৰিছিল আৰু এইখিনি কাম যাতে আমাৰ যুৱ প্ৰজন্মই আগুৱাই লৈ যায় মানুহৰ মাজত চিৰযুগমীয়া কৰিব পাৰে তাৰে কামনা কৰিলোঁ আজি তেওঁৰ আত্মাৰ সদ্গতি কামনা কৰিলোঁ আপোনালোকৰ যোগেৰে ধন্যবাদ আমি আমি আৰু আমি কথা পাতিবলৈ চেষ্টা কৰিম আৰু বিভিন্নজন লোক আছে আমি দেখুৱাইছোঁ ইয়াৰ পৰিৱেশটো যে যথেষ্ট সংখ্যক লোকে ইয়াত ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু বিভিন্নজন মহানগৰীৰ বিভিন্ন প্ৰান্তৰ লোকসকল আহিছে আৰু সকলোৱে কৈছে যে হাঁহিয়েই যাৰ পৰিচয় আছিল সেইগৰাকী ব্যক্তি এতিয়া আজি আমাৰ মাজত নাই গতিকে অশ্ৰুসিক্ত নয়নেৰে শেষ শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে এইদৰেই মহানগৰীৰ বিভিন্ন প্ৰান্তত লোকসকল ওলাই আহিছে আৰু তেওঁলোকে এইগৰাকী ব্যক্তিক শেষ শ্ৰদ্ধা জনাবৰ বাবে এনেধৰণে তেওঁলোকে উৎসুকতাৰে ৰৈ থকা পৰিলক্ষিত হৈছে আৰু মাত্ৰ কেইটামানখন আমি যদি দেখুৱাবলৈ সক্ষম হওঁ ইতিমধ্যে যিখন পুষ্পসজ্জিত বাহন সেই বাহনখন আহি ইতিমধ্যে যি চিৰিয়াখানা পাৰ হৈ আহিছে আৰু মোৰ লগত বিমল দেদী আছে আমি গাড়ীখন দেখুৱাবলৈ চেষ্টা কৰিম ইতিমধ্যে সেই যিখন তেওঁৰ নশ্বৰ দেহ অনা বাহন সেই বাহনখন ইতিমধ্যে আহি সেই মুহূৰ্তৰ পাছতে ইয়াত আহি উপস্থিত হ'ব আমি যদি বিমলে দেখুৱাব পাৰে কিছু জুম কৰি পেলাই আমি অনুৰোধ জনাইছোঁ যদি কিছু জুম কৰি দেখুৱাব পাৰে সেই বিশেষ বাহনখন ইতিমধ্যে লৈ অহা হৈছে সেই বাহনখনতে তেওঁৰ নশ্বৰ দেহ লৈ অহা হৈছে বিশাল শোভাযাত্ৰাৰে তেওঁৰ যি নশ্বৰ দেহ সেই নশ্বৰ দেহ লৈ অহা হৈছে বুলি ক'ব পাৰি হয় লোকে লোকাৰণ্য পৰিৱেশ আমাক ধ্ৰুৱই দেখুৱাই আছে ফুল স্ক্ৰীনত আমি দেখুৱাব বিচাৰিম আচলতে কেমেৰাই আবদ্ধ কৰিছে সেই দৃশ্য ইতিমধ্যে আগুৱাই আহিছে বাহনখন স্বৰ্গৰথৰ সেই বাহনখন আগুৱাই আহি আছে জুৰোড অভিমুখে জুৰোডৰ সেই নামঘৰত প্ৰণিপাত জনোৱা হ'ব আই মাতৃসকল ইতিমধ্যে সাজু হৈ আছে অগণন লোকৰ সমাগম এয়া দেখিবলৈ পোৱা গৈছে গুণমুগ্ধৰ ভিৰ অশ্ৰুসিক্ত নয়নেৰে শেষ বিদায় জনাব জনতাৰ নেতাগৰাকীক সকলো আজি আৱেগিক হৈ পৰিছে তেখেতৰ যিসমূহ আচলতে অৱদান সেয়া আজি পলে পলে অনুভৱ কৰিছে অসমৰ ৰাইজে আমি দেখুৱাই আছোঁ সেয়া পোনপটীয়া সম্প্ৰচাৰ জুৰোডৰ পৰা দেখুৱাই আছে আমাৰ ধ্ৰুৱই সামগ্ৰিক দৃশ্যাৱলী আই মাতৃসকলে ধূপ ধূনাৰে আদৰিবৰ বাবে তেওঁক সাজু হৈ আছে এয়া প্ৰত্যক্ষ কৰিছে ফুলৰ থোপাৰে আদৰণি জনাবৰ বাবে সাজু হৈ আছে শ্ৰদ্ধাঞ্জলি যেটো জনাব তেওঁ জুৰোডৰ সেই নামঘৰলৈ প্ৰায় আহিছিল
তৰুণ গগৈ বিভিন্ন সময়ত অনুদান আগবঢ়াই থৈ গৈছে এই নামঘৰলৈ আজি সকলো মৰ্মাহত হৈছে জুৰোডৰ নামঘৰৰ যিসকল বিষয়ববী আছে সকলো আজি মৰ্মাহত হৈছে তেখেতৰ বিয়োগত আৰু যিসকল গুণমুগ্ধ আহিছে এই বিৰল মুহূৰ্ত আচলতে চাবৰ বাবে সকলোৰে চকুত কেৱল চকুলো সকলোৱে মাথো কান্দিছে সকলোৱে একেমুখে কৈছে যে জনতাৰ প্ৰিয় তেওঁ সকলোৰে প্ৰিয় তেওঁ সহজ সৰল এগৰাকী ব্যক্তি বিশাল মনৰ এগৰাকী ব্যক্তি কেতিয়াও কাকো আচলতে বেয়াকৈ কোৱা নাছিল অহংকাৰ নাছিল তেওঁৰ মনত কোনো ভেদভাৱ নাছিল তেওঁৰ মনত আৰু সেয়ে আজি সকলোৰে তেওঁ প্ৰিয় হৈ পৰিছে এনেকুৱা এজন দ্বিতীয় ৰাজনীতিবিদ নোলাব এক উজ্জ্বল নক্ষত্ৰ হৈ ৰওক সকলোৰে মনত সেয়াই সকলোৰে বাঞ্ছা কৰিছে আমি দেখুৱাই আছো জুৰোডৰ দৃশ্যাংশ ইতিমধ্যেই নৱগ্ৰহৰ প্ৰস্তুতিও প্ৰায় সম্পূৰ্ণ হৈছে নৱগ্ৰহ শ্মশানতে শেষকৃত্য সম্পন্ন হ'ব আৰু ইতিমধ্যেই পোনপটীয়া সম্প্ৰচাৰ আমি দেখুৱাইছো জুৰোডৰ অভিমুখে ইতিমধ্যে বাহনখন আহি আছে কেইটামান মুহূৰ্তৰ পাছতেই জুৰোডৰ সেই নামঘৰৰ সন্মুখৰ ভাগত উপস্থিত হ'বহি স্বৰ্গৰথৰ বাহনখন মহানায়কৰ মহাপ্ৰস্থান এয়া ধ্ৰুৱই দেখুৱাই আছে সামগ্ৰিক দৃশ্যাৱলী পোনপটীয়াভাৱে লগতে স্মিতা আছে আমাৰ লগত আমি এই মুহূৰ্তত স্মিতাৰ কাষলৈ যাম স্মিতা দেখুৱাই যাওক মানুহৰ সুত কিন্তু যথেষ্ট বৃদ্ধি হৈছে যথেষ্ট বাঢ়িছে সকলোৱে অশ্ৰুসিক্ত নয়নেৰে শেষ বিদায় জনাইছে মহানায়কগৰাকীক আপোনাৰ জৰিয়তে আমি সামগ্ৰিক কথাখিনি জানিব বিচাৰিম আৰু লগতে দৃশ্যাৱলীসমূহো দেখুৱাই যাবলৈ চেষ্টা কৰক স্মিতা হয় মুনমি এই মুহূৰ্তত আমি জুৰোডৰ হৈ গৈ আছোঁ আৰু দেখুৱাইছোঁ অজস্ৰ গুণমুগ্ধই এনেধৰণে ৰৈ আছে তেওঁক হাতযোৰ কৰি প্ৰণাম কৰিছে আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে বহু লোক গণেশগুৰিৰ পৰা যদি আমি চাওঁ গণেশগুৰিৰ পৰা বহু লোক দুয়োকাষে ৰাজপথৰ দুয়োকাষে ৰৈ আছে আৰু তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা দেখিবলৈ পোৱা গৈছে এয়া দেখুৱাইছোঁ অগণন লোক এই মুহূৰ্ততো দেখিবলৈ পোৱা গৈছে ৰাজপথত এনেধৰণে ৰাজপথৰ দুয়োকাষে এয়া দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ দুয়োকাষে বহু লোক ৰৈ আছে তেওঁক আৰু বিভিন্ন ঠাইত ৰখিবলগীয়া হৈছে আৰু তাত যিহেতু বহু লোক একেলগে সমাবেত হৈ থাকে মন্দিৰৰ কাষত দুৰ্গা মন্দিৰৰ কাষতো আমি দেখুৱাইছোঁ যে বহু লোক একেলগে ৰৈ আছে তাতো শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ বাবে ৰৈ দিয়া হৈছে আৰু কিছু সময় ৰৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা দৃশ্যৰে আজি আমি আপোনালোকক দেখুৱাই গৈছোঁ এই যি যাত্ৰা এই যাত্ৰা আৰম্ভ কৰা হৈছে আৰু এই যাত্ৰা শেষ হ'ব নৱগ্ৰহত এতিয়া নামঘৰ আৰু নামঘৰৰ পিছত মছজিদ আৰু মছজিদৰ পিছত নৱগ্ৰহলৈ লৈ যাব নৱগ্ৰহৰ পৰা পোনে পোনে যি নৱগ্ৰহত অন্তিম ক্ষণ আৰু এই যিহেতু কোৱা হৈছিল যে শুক্লেশ্বৰ দেৱালয়লৈ যোৱাৰ কথা আছিলে কিন্তু তাত যোৱা নহ'ব ইতিমধ্যে এই কথা উল্লেখ কৰা হৈছে গতিকে কিছু সাল সলনি হৈছে এই মুহূৰ্তত হাতত ফুল লৈ এনেধৰণে বহু লোকে ৰৈ আছে তেওঁলোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে তেওঁ প্ৰিয় প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক এনেধৰণে শেষবাৰৰ বাবে গুৱাহাটীৰ ৰাজপথত বিদায় দিছে যিহেতু এইগৰাকী মুখ্যমন্ত্ৰীয়ে যিকোনো সময়ত সাধাৰণ জনতাক যেতিয়া লগ পায় তেতিয়াই তেওঁ হাত বাউলি সকলোকে মাত দিছিলে তেওঁ সেয়েহে এতিয়া এই শেষৰ দিনটোত তেওঁক অজস্ৰ গুণমুগ্ধই এনেধৰণে ৰৈ আছে তেওঁক এবাৰ শেষবাৰৰ বাবে বিদায় দিবলৈ এয়া ৰৈ থকাৰ এইখন হাতত ফুল লৈ আছে বিভিন্ন লোকে এই দৃশ্যৰাজি আমি আপোনালোকক দেখুৱাইছোঁ এতিয়া আমি AIDC আমি আহি পাইছোঁ আৰু ইয়াতো যথেষ্ট সংখ্যক গুণমুগ্ধই ৰৈ আছে তেওঁক প্ৰণাম জনাইছে তেওঁৰ আত্মাৰ চিৰশান্তিৰ কামনা কৰা দেখিবলৈ পোৱা গৈছে এয়া গুৱাহাটী মহানগৰীৰ দৃশ্য দেখুৱাইছোঁ এয়া গুৱাহাটীৰ ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে তেওঁক শেষ বিদায় দিবলৈ ভিডিঅ' জাৰ্নেলিষ্ট অমিতে দেখুৱাই আছে স্বতঃস্ফূৰ্তভাৱে বিদায় দিবৰ বাবে হাজাৰ হাজাৰ গুণমুগ্ধ এই মুহূৰ্তত ৰৈ আছে ৰাজপথৰ দুয়োকাষে এনেধৰণে বহু লোকে ফুল
দি তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু এইগৰাকী মন্ত্ৰীৰ যি জনপ্ৰিয়তা এই জনপ্ৰিয়তা আপোনালোক সকলোৱে উপলব্ধি কৰিব পাৰিছে সমগ্ৰ অসমবাসীয়ে বুজিছে যে শেষ বিদায় দিবৰ বাবে কণ কণ শিশুসকলক লৈ আহিছে নিজৰ পিতৃ মাতৃয়ে আৰু তেওঁৰ বিষয়ে কিছু নজনা কথাও পিতৃ মাতৃয়ে শিকোৱাৰ চেষ্টা কৰিছে আৰু শেষ বাৰৰ বাবে বিদায় দিয়াৰ এই ক্ষণ আমি আপোনালোকক দেখুৱাইছোঁ গুৱাহাটী মহানগৰীৰ বাকী স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে সমগ্ৰ অসমখনক কি ধৰণে 15টা বছৰ শাসনত তেওঁৰ শাসনত কত উন্নতি হৈছিল কত ভাল ভাল কাম হৈছিল বহু লোকে চাকৰি লাভ কৰিছিল সেই সকল ভাল কামৰ বাবে আজি তেওঁ এনেধৰণে শেষবাৰৰ বাবে চিৰবিদায় দিয়াৰ এই দৃশ্য আজি আমি আপোনালোকক পোনপটীয়াকৈ দেখুৱাই আছোঁ জু ৰোডৰ এই ৰাজপথ এই জু ৰোডৰ ৰাজপথৰ দৃশ্য আমি আপোনালোকক দৃশ্যৰাজি দেখুৱাই আছোঁ কেনেধৰণে সকলোৱে মোবাইল লৈ তেওঁক যি ধৰণে মোবাইল লৈ একপি ফটো উঠোৱাৰ চেষ্টা কৰিছে আৰু তাৰ লগতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ দৃশ্যৰাজি আমি আপোনালোকক পোনপটীয়াকৈ দেখুৱাই আছোঁ অগণন লোকে ভিৰ কৰিছে যথেষ্ট সংখ্যক লোক ইয়াত আহিছে আপোনালোকে দেখিছে যে এনেধৰণে এজন নেতাক বিদায় দিয়া আমি হয়তো পূৰ্বে দেখা নাছিলোঁ অসমত আৰু এয়া অসমৰ প্ৰেক্ষাপটৰ এক বিৰল দৃশ্য বুলি ক'ব লাগিব এগৰাকী ৰাজনীতিবিদক এনেধৰণে বিদায় দিয়াৰ এই যি ক্ষণ এই ক্ষণ সঁচাকৈয়ে সকলোৱে বছৰ বছৰ ধৰি মনত ৰাখিব আৰু সেয়াই সাক্ষী হ'বৰ বাবে এই ধৰণে গুৱাহাটীৰ ৰাজপথত অগণন লোক ইয়াত আছে এয়া দেখিছে সকলোৱে হাতজোৰ কৰি প্ৰণাম কৰিছে আৰু তেওঁক বিদায় দিছে জ্যেষ্ঠ লোকসকল আহিছে জু ৰোডৰ যিসকল জ্যেষ্ঠ লোক তেওঁলোক আহিছে এতিয়া আমি নামঘৰৰ সন্মুখত আছোঁ আৰু নামঘৰৰ সন্মুখত এনেধৰণে অজস্ৰজনে ৰৈ থকা পৰিলক্ষিত হৈছে আৰু এই লোকসকলে তেওঁক ফুলৰ মালাৰে তেওঁক যি ধৰণে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু হাতত এটা কলহ লৈ আহিছে গংগা জল লৈ আনিছে তেওঁক দিবৰ বাবে আৰু এক ৰীতি নীতিৰে নামঘৰৰ যিসকল মুৰব্বী আছিল তেওঁলোকে শ্ৰদ্ধাঞ্জলি জনাই আছে গাড়ীৰ ওপৰত উঠি লৈছে যিগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীক লৈ অনা বাহনখন আছে পুষ্পসজ্জিত বাহনত এই নিয়মসমূহ কৰি থকা হৈছে এই নিয়মসমূহ আমি আপোনালোকক দেখুৱাইছোঁ নিয়ম কৰি থকাৰ এই দৃশ্য আপুনি দেখুৱাইছোঁ আৰু গৌৰৱ গগৈ সকলোকে হাতজোৰ কৰি আঁঠু কাঢ়ি সেৱা লোৱা দেখিবলৈ পোৱা গৈছে হাজাৰ হাজাৰ মানুহ ইয়াত ৰৈ আছে এয়া জু ৰোডবাসী এয়া জু ৰোডৰ লোকসকল ওলাই আহিছে তেওঁলোক সকলোৱে শেষবাৰৰ বাবে প্ৰিয় মুখ্যমন্ত্ৰীগৰাকীক বিদায় দিয়াৰ এই দৃশ্যৰাজি আমি আপোনালোকক দেখুৱাই আছোঁ যিসকল বৃদ্ধ আছে সেই বৃদ্ধসকলে ওলাই আহিছে বৃদ্ধসকলে যিসমূহ ৰীতি নীতি আছে নামঘৰৰ পৰা তেওঁলোকে সামগ্ৰী আনি এয়া তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে গংগাৰ জল ছটিয়াই দিয়া আমি দৃশ্য দেখিছোঁ ফুল চন্দন দিয়া আমি দৃশ্যৰাজি দেখিছোঁ আৰু বৃদ্ধাসকলে বাহিৰৰ পৰাই গৌৰৱ গগৈক আশীষ দিছে আৰু তেওঁৰ পিতৃক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে এই দৃশ্যৰাজি আমি আপোনালোকক দেখুৱাই আছোঁ অগণন লোক তাৰ মাজতে কিন্তু অগণন লোক ওলাই আহিছে বহু লোক ওলাই আহিছে বহু লোক কেৱল কংগ্ৰেছৰ বা ৰাজনীতিৰ লোকে নহয় সমগ্ৰ অসমৰ পৰা বিভিন্ন ঠাইৰ পৰা লোকসকল আহিছে আৰু তাৰ লগতে গুৱাহাটী মহানগৰীবাসী ইয়াত ওলাই আহিছে গুৱাহাটী মহানগৰীবাসীয়ে স্বতঃস্ফূৰ্তভাৱে এই ক্ষণক উপলব্ধি কৰিবৰ বাবে এনেধৰণে ওলাই অহা দেখিবলৈ পোৱা গৈছে আৰু এয়া অসমৰ দৃশ্যাৱলী আমি আপোনালোকক দেখুৱাইছোঁ অসমৰ প্ৰেক্ষাপটত এনে এগৰাকী মন্ত্ৰী আপোনালোকে হয়তো পূৰ্বে দেখুওৱা নাছিল এই দৃশ্যৰাজি দেখি আপোনালোকে বুজিছে যে এইগৰাকী মুখ্যমন্ত্ৰীৰ কিমান জনপ্ৰিয়তা আছিল সেয়া সকলোৱে উপলব্ধি কৰিব পাৰিছে চকুৰে মনিব পৰালৈকে অগণন লোক মানুহ সকলোৱে মোবাইলত আবদ্ধ কৰিছে তেওঁৰ শেষ যাত্ৰাৰ কিছু দৃশ্য
আৰু ইয়াৰ লগতে হাতত ফুল লৈ তেওঁলোক ফুল দিছে, ফুলেৰে তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু কোনো লোকে হাতজোৰ কৰি তেওঁৰ আত্মাৰ সদ্গতিৰ প্ৰাৰ্থনা কৰিছে। এই দৃশ্য আজি আমি আপোনালোকক দেখুৱাই আছো। কেৱল মানুহ আৰু মানুহ, এয়া জু ৰোডৰ দৃশ্য। নামঘৰত যিহেতু কোৱা হৈছিল আহিব বুলি, আৰু সেই মৰ্মে গীৰ্জাৰ পিছতে এতিয়া নামঘৰৰ বাহিৰলৈ লৈ অনা হৈছে। নামঘৰৰ সন্মুখৰ এয়া দৃশ্য আজি, আৰু ইয়াৰ পিছত মছজিদলৈ লৈ যোৱা হ'ব। পোনে পোনে চানমাৰি হৈ মছজিদলৈ যাব, আৰু তাৰ পিছত নৱগ্ৰহ। আৰু এই শেষ যাত্ৰাৰ শেষ ক্ষণৰ আমি দৃশ্য আপোনালোকক দেখুৱাই আছো। এই যাত্ৰাৰে পৰিসমাপ্তি ঘটিব এগৰাকী স্বনামধন্য ব্যক্তিৰ, কিন্তু তেওঁৰ যি কৰ্মৰাজি, এই কৰ্মৰাজি কিন্তু সমগ্ৰ অসমবাসীয়ে মনত ৰাখিব, তাৰ লগতে সমগ্ৰ ভাৰতবাসীয়ে মনত ৰাখি যাব। তেওঁ কৰা কাম চিৰ অতুলনীয়। আমি এই সময়ত তেওঁৰ যিসমূহ কাম কৰিছিল সেই কামসমূহ আমি পুনৰ নষ্টালজিক কৰিছোঁ আৰু বুজি পাইছোঁ যে অসমলৈ শান্তি উভতাই আনিছিল সেইগৰাকী ব্যক্তিয়ে। আৰু সেই স্বনামধন্য ব্যক্তিগৰাকীৰ আজিৰ অন্তিম ক্ষণ, আৰু অন্তিম ক্ষণৰ আমি সকলোৱে সাক্ষী হৈ ৰৈছোঁ। এই দৃশ্য আজি দেখুৱাইছোঁ নামঘৰৰ বাহিৰৰ দৃশ্য। ধনীৰে এনেধৰণে আৰু এয়া দেখুৱাইছোঁ গৌৰৱ গগৈয়ে সকলোকে সেৱা জনাই। আৰু দৃশ্যৰাজি আমি আপোনালোকক দেখুৱাইছোঁ। দেখিছে যে অগণন লোকে ভিৰ কৰিছে ইয়াত আৰু তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। তাৰ লগতে সকলোৱে দেখুৱাইছে যে তেওঁক কিমান ভাল পাইছিল। সমগ্ৰ অসমবাসীয়ে এই সময়ত যদি আহিব পৰা নাই, তেওঁলোকে আমাৰ জৰিয়তে চাব পাৰিছে কেনেধৰণে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। গুৱাহাটীৰ এয়া জু ৰোডৰ দৃশ্য। কেৱল গুৱাহাটীবাসীয়ে নহয়, অসমৰ বিভিন্ন ঠাইৰ পৰা লোকসকল আহিছে। কোনোবাই যদি গীৰ্জাত গৈ সমবেত হৈছে, আন কোনোবাই নামঘৰৰ সন্মুখত ৰৈ আছিল, আৰু কোনো লোকে ৰৈ থাকিব মছজিদৰ বাহিৰত। এই দৃশ্যৰাজি আমি আপোনালোকক পোনপটীয়াকৈ দেখুৱাইছোঁ। এইগৰাকী নেতাক সকলো ধৰ্মৰ লোকে এনেধৰণে সন্মান জ্ঞাপন কৰিছে। সকলো ধৰ্মৰ লোকে তেওঁক বিচাৰিছে। তেওঁৰ এই আত্মাৰ সদ্গতিৰ বাবে এনেধৰণে এই দৃশ্যৰাজি আমি আপোনালোকক দেখুৱাইছোঁ। আত্মাৰ সদ্গতিৰ বাবে সকলো ধৰ্মৰ লোকে এনেধৰণে প্ৰাৰ্থনা কৰাৰ দৃশ্যৰাজি আমি আপোনালোকক দেখুৱাইছোঁ। পুনৰ জু ৰোডৰ পৰা আগবাঢ়িছে অগণন লোক। ইয়াত অগণন লোকে ভিৰ কৰিছে। এনে এগৰাকী নেতাৰ এই মহাপ্ৰাণৰ এই ক্ষণটিত সকলোৱে সাক্ষী হ'ব বিচাৰিছে, আৰু সেইবাবে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। শিশুৰ পৰা আৰম্ভ কৰি সকলোৱে ওলাই আহিছে। আৰু এই কণ শিশুসকলে এনেধৰণে হাতজোৰ কৰি প্ৰণাম কৰিছে। চিৰবিদায় দিয়াৰ এই ক্ষণ, এই দৃশ্যৱলী, বৃদ্ধৰ পৰা শিশুলৈ সকলো আহিছে। সকলোৱে এনেধৰণে এই অন্তিম যাত্ৰাত সকলোৱে ক্ষণত ৰৈ আছে, আৰু এই ক্ষণটিত সকলোৱে একলগ হৈ যোৱাৰ এই দৃশ্য দেখুৱাইছোঁ। কিমান মানুহ আপোনালোকে দেখি বুজি পাইছে যে কিমান জনপ্ৰিয়তা আছিল এইগৰাকী নেতাৰ, আৰু এই জনপ্ৰিয়তাৰ বাবে আজি এনেধৰণে সকলো লোক ওলাই আহিছে। নামঘৰৰ সন্মুখৰ এয়া দৃশ্য। গুৱাহাটী মহানগৰীৰ জু ৰোডৰ এই নামঘৰৰ সন্মুখৰ এয়া দৃশ্য। সমগ্ৰ অঞ্চলবাসী ওলাই আহিছে। সকলোৱে তেওঁক পুষ্পাঞ্জলি অৰ্পণ কৰিছে, আৰু তাৰ লগতে সকলোৱে মোবাইলত একপি ফটো ৰাখিছে। একপি ফটোৰে তেওঁক আবদ্ধ কৰি ৰাখিব বিচাৰিছে, তেওঁৰ স্মৃতি আবদ্ধ কৰি ৰাখিব বিচাৰিছে, আৰু সকলোৱে যাতে বছৰে বছৰে তেওঁ এনেধৰণে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি যায়, সেয়াই কামনা কৰা হৈছে। সকলোৱে তেওঁৰ সুস্বাস্থ্যৰ কামনা কৰিছিল, সকলোৱে প্ৰাৰ্থনা কৰিছিল। কেৱল এটাই কাৰণ আছিল, এইগৰাকী মুখ্যমন্ত্ৰীৰ
সকলোৰে মৰমৰ আছিল, সকলোৰে প্ৰিয় আছিল আৰু সেইবাবে যেতিয়া তেওঁ GMCHত শয্যাগত অৱস্থাত আছিল সেই সময়ত কিন্তু হিন্দু মুছলমান কোনো লোক ৰৈ থকা নাছিল। সকলো লোকে কিন্তু তেওঁক সুস্থ আৰু দীৰ্ঘায়ুৰ বাবে প্ৰাৰ্থনা কৰিছিল। সেই ক্ষণ আমি কেতিয়াও পাহৰিব নোৱাৰোঁ আৰু সেয়েহে আজি তেওঁ আমাৰ মাজত নাই, কিন্তু তেওঁৰ আত্মাৰ চিৰশান্তিৰ বাবে এনেধৰণে আৰু আমি দৰ্শকক দেখুৱাই আছোঁ, এয়া প্ৰত্যক্ষ কৰিছে জু ৰোডত কেনে এক অভাৱনীয় আজি পৰিৱেশ, এক অভূতপূৰ্ব এটা পৰিৱেশ, যি দৃশ্য হয়তো কাহানিও আচলতে আপোনালোকে দেখা নাছিল। এগৰাকী জননেতা, মহানায়ক, যিগৰাকী নেতাক বিদায় দিছে আজি অসমৰ ৰাইজে। সকলোৱে অশ্ৰুসিক্ত নয়নেৰে শেষ বিদায় জনাইছে প্ৰিয় নেতাগৰাকীক। যথেষ্ট গুণমুগ্ধৰ ভিৰ, সকলোৱে প্ৰণিপাত জনাইছে, দূৰৰ পৰা হ'লেও একপি ফটো লৈছে। এই বিৰল স্মৃতি জীয়াই ৰখাৰ প্ৰয়াস কৰিছে সকলোৱে। আমি দেখুৱাইছোঁ দৃশ্যাংশসমূহ। পুত্ৰ গৌৰৱ গগৈয়ে হাতযোৰ কৰি প্ৰণিপাত জনাইছে অসমৰ ৰাইজক। আৰু জু ৰোডৰ নামঘৰৰ সন্মুখত যেতিয়া সেই বাহনখন ৰখাইছিল, সকলোৱে উবুৰি খাই পৰিছিল। সকলোৱে ওচৰৰ পৰা চাবৰ বাবে ভিৰ কৰিছিল। আৰু এতিয়া সেই বাহনখন ক্ৰমশ আগবাঢ়ি গৈছে চানমাৰী অভিমুখে। কিছু মুহূৰ্তৰ পাছতেই যিহেতু বুঢ়া মছজিদ পাবগৈ, আমবাৰীৰ বুঢ়া মছজিদত দোৱা কৰা হ'ব। তৰুণ গগৈ মানুহজনী আছিল আচলতে পৃথক, আচলতে সুকীয়া এগৰাকী ব্যক্তিত্ব থকা এগৰাকী বিশাল মনৰ এগৰাকী ব্যক্তি। সেয়া আছে এই দৃশ্যৰাজি আমি আপোনালোকক দেখুৱাইছোঁ। অগণন লোক এই মুহূৰ্তত যদি আপুনি চাই, কেমেৰাত আবদ্ধ হৈছে বহু লোক। এই মুহূৰ্তত তেওঁলোক ওলাই আহিছে স্বতঃস্ফূৰ্তভাৱে। এই যি বাহনৰ পুষ্পসজ্জিত বাহনৰ পিছে পিছে আহি থকা এই দৃশ্যৰাজি আমি আপোনালোকক দেখুৱাইছোঁ। সকলো লোকে একেলগে এই যাত্ৰাৰ অংশীদাৰ হ'ব বিচাৰিছে আৰু সেই যাত্ৰাৰ অংশীদাৰ হোৱাৰ এই ক্ষণৰ দৃশ্যৰাজি আমি আপোনালোকক দেখুৱাই আছোঁ। এগৰাকী জনপ্ৰিয় নেতা আমাৰ মাজৰ পৰা হেৰাই গ'ল, কিন্তু তেওঁৰ এই বিদায় অকলশৰীয়া নহয়। এই তেওঁৰ শেষ বিদায়ত সকলোৱে তেওঁৰ সৈতে একেলগে ওলাই আহিছে, একেলগে তেওঁৰ সৈতে নৱগ্ৰহলৈ যাবলৈ চেষ্টা কৰিছে আৰু সেই দৃশ্যৰাজি আমি আপোনালোকক পোনপটীয়াকৈ দেখুৱাই আছোঁ। এই দৃশ্যৰাজি আমি আপোনালোকক দেখুৱাই আছোঁ। গুৱাহাটী মহানগৰীৰ জু ৰোডৰ এয়া দৃশ্য। অগণন লোক এই মুহূৰ্ততো ভিৰ কৰা পৰিলক্ষিত হৈছে। দেখিব পোৱা গৈছে যে সাংসদ গৌৰৱ গগৈ এইদৰে জনতাৰ যি শ্ৰদ্ধা বা জনতাৰ যি সঁহাৰি বা তেখেতসকলৰ আগবাঢ়ি আহিছে পদপথলৈ, তেখেতসকলৰ একেলগে সেৱা জনাইছে আৰু এয়া হৈছে যাযাবৰী যাত্ৰা। ইতিমধ্যেই আমি দৰ্শকক দেখুৱাই আছোঁ। মহানায়কৰ মহাবিদায়ৰ শেষ প্ৰস্থানৰ এয়া দৃশ্য প্ৰত্যক্ষ কৰিছে। শেষ বিদায় জনাইছে সকলোৱে। মানুহৰ সোঁত ক্ৰমশ বৃদ্ধি হৈছে। মহানগৰীৰ এই পথটোত এতিয়া যথেষ্ট লোক এই মুহূৰ্ততো তেওঁৰ সৈতে একেলগে গৈ আছে। সমগ্ৰ গুৱাহাটীৰ বাসী এই যাত্ৰাৰ সকলোৱে অংশীদাৰ হ'ব বিচাৰিছে আৰু সেয়াই শেষ যাত্ৰাৰ অংশীদাৰ হোৱাৰ এই মুহূৰ্তত ইয়াত আহিছে। দেখুৱাই আছোঁ সেই দৃশ্য প্ৰত্যক্ষ কৰিছে। সকলোৱে পদপথত থকা যিসকল লোক বা ৰাজপথত থকা যিসকল লোক, সকলোৱে এপাশি ফুল দিছে তেওঁক, সকলোৱে সেৱা জনাইছে যাতে তেওঁৰ আত্মাৰ চিৰ শান্তি লাভ কৰে, স্বৰ্গত স্থান পায়। এয়া হৈছে জু ৰোডৰ দৃশ্য। জু ৰোডৰ নামঘৰৰ প্ৰাংগণত যেতিয়া সেই বাহনখন আহি পাইছিলহি, আৰতীসকলে ধূপ ধূনাৰে তেওঁক প্ৰণিপাত জনাইছিল। যিহেতু যিটো নামঘৰৰ কথা আমি উল্লেখ কৰিছোঁ, তাত তেওঁ বছৰেকত এবাৰকৈ যায় আৰু সেই নামঘৰলৈ বহুখিনি তেওঁ অনুদান আগবঢ়াই থৈ গৈছে। সেয়ে আজি মৰ্মাহত হৈছে নামঘৰৰ বিষয়ববীয়াসকল। আৰু আজি পুত্ৰ গৌৰৱ গগৈয়ে জু ৰোডৰ সেই নামঘৰ পোৱাৰ লগে লগে উচুপি উঠিছিল আৰু প্ৰণিপাত জনাইছিল, আঁঠুলৈ সেৱা কাঢ়িছিল।
আমি প্ৰতিটো দৃশ্যাৱলী দৰ্শকসকলক দেখুৱাই আছোঁ মহানগৰীৰ পৰিৱেশ আজি লোকে লোকাৰণ্য হৈ পৰিছে এক আৱেগিক মুহূৰ্ত সকলো যেন বাক্ৰুদ্ধ মৰ্মাহত হৈছে সকলো তেওঁলোকৰ মৰমৰ নেতাগৰাকী বিদায় জনাইছে শেষ শয়নত শুই পৰা এগৰাকী মহানায়কৰ বিদায়ৰ মুহূৰ্ত অতি কৰুণ হৈ পৰিছে যিমানে সময় গৈছে সিমানে সেই বাহনখন আগুৱাই গৈ আছে মাত্ৰ কেইটামান ক্ষণ কেইটামান মুহূৰ্ত তাৰ পাছতেই পঞ্চভূতত বিলীন হ'ব মহানায়কগৰাকীৰ নশ্বৰ দেহ নৱগ্ৰহ শ্মশানতো লোকে লোকাৰণ্য পৰিৱেশ আৰু এই বাহনখনত সংগ দিছে বিভিন্নজনে সকলোৱে খোজেই আগবাঢ়ি গৈ আছে বাহনখনৰ পিছে পিছে গৈ আছে স্বৰ্গথৰ বাহনখনত সংগ দিছে বহু লোকে সকলোৱে শেষ বিদায় জনাইছে কেতিয়াও ঘূৰি নহা পথে গ'লগৈ আমাৰ মাজৰ পৰা সেইগৰাকী উজ্জ্বল নক্ষত্ৰ এগৰাকী বিজ্ঞ ৰাজনীতিবিদ এগৰাকী অসাধাৰণ ব্যক্তিত্ব থকা এগৰাকী ব্যক্তি আমাৰ মাজৰ পৰা গুচি গ'ল আৰু তেখেতৰ বিয়োগে সকলোকে মৰ্মাহত কৰি তুলিছে আৱেগিক কৰি তুলিছে আমি এই মুহূৰ্তত যি দৃশ্য দেখুৱাই আছোঁ প্ৰত্যক্ষ কৰিছে এয়া জু ৰোডৰ দৃশ্য জু ৰোডৰ পৰা ক্ৰমশঃ এই বাহনখন আগবাঢ়ি গৈ আছে চান্দমাৰী অভিমুখে ৰাওনা হৈছে কিছু মুহূৰ্তৰ পাছত আমবাৰীৰ বুঢ়া মছজিদ পাবগৈ তাত দোৱা কৰা হ'ব জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে তেওঁ সকলোকে সমান চকুৰে চাইছিল সেয়ে প্ৰতি স্তৰৰ মানুহে আহিছে আজি প্ৰণিপাত জনাবলৈ ধ্ৰুৱও আছে আমাৰ লগত আমি ধ্ৰুৱৰ সৈতে যোগাযোগ স্থাপন কৰি আছোঁ যিহেতু প্ৰতিটো দৃশ্যাৱলী আমাৰ সাংবাদিকসকলে কেমেৰাত আবদ্ধ কৰি আছে পোনপটীয়া সম্প্ৰচাৰো আমি অব্যাহত ৰাখিছোঁ লগতে যিসকল গুণমুগ্ধ আছে তেওঁলোকেও আজিৰ দিনটোত বহু তেওঁলোকৰ যি মনৰ ভাৱ সেয়া প্ৰকাশ কৰিছে তেওঁৰ প্ৰতি থকা যি শ্ৰদ্ধা যি অনুভৱ সেয়া আজিৰ দিনটোত দেখা গৈছে আমি দেখুৱাই আছোঁ সেই পৰিৱেশটো আৰু মাত্ৰ কেইটামান ক্ষণ কেইটামান মুহূৰ্তৰ পাছতেই পঞ্চভূতত বিলীন হ'ব মহানায়কগৰাকীৰ মৃতদেহ আমবাৰী বুঢ়া মছজিদৰ পৰা পোনে পোনে লৈ যোৱা হ'ব উগ্ৰতাৰা দেৱালয়লৈ তাত সেৱা জনোৱাৰ পাছত নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন হ'ব প্ৰশাসনে ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে